start by লাষ্ট ক্লাছত আমি কিমানলৈকে চাইছিলোঁ ৰ'বা এবাৰ চাই ল'ব। কমিউনিকেশ্যনৰ তোমাৰ কিমানলৈকে হৈছিলে লাষ্ট ক্লাছত? টাইপছ অফ কমিউনিকেশ্যন শেষ কৰিছিল নে? ক্লাছৰুম কমিউনিকেশ্যন আৰু টাইপছ অফ কমিউনিকেশ্যন। লাষ্ট ক্লাছত তোমালোকৰ কমিউনিকেশ্যনৰ টাইপছখিনি শেষ কৰিছিল নে? কোৱাচোন কোনোবাই মনত পেলাই কিনে, মোৰতো ভালকৈ মনত নহয়। আচ্ছা, নইজ আৰু বেৰিয়াৰ চাগে আজি ডিছকাছ কৰিম আৰু কমিউনিকেশ্যনৰ নইজ এণ্ড বেৰিয়াৰ, লিংগুইষ্টিক বেৰিয়াৰ। তোমালোকৰ হেৰি হৈছিল নেকি, টাইপছখিনি গোটেই কমপ্লিট হৈছিল নে? হৈছিল চাগে ন? আজি নইজ আৰু বেৰিয়াৰৰ টাইপছখিনিহে হ'ব চাগে। এয়াও হৈছিল নেকি? নইজ আৰু বেৰিয়াৰৰ বিষয়ে অকণমান ডিছকাছ কৰা হৈছিল নে? ছাৰ মই বহুত দিন ক্লাছ কৰা নাছিলোঁ। তুমি হেৰি কৰিবা, PDF আৰু ক্লাছৰ এই বহুত কেইদিন ধৰি মই ৰেকৰ্ডিং দি আছোঁ, সেইখিনি বস্তু চাই ল'বা। অ'কে, মই লিংকখিনি তোমালোকক শ্বেয়াৰ কৰিছোঁ মই। হ'ব ছাৰ। নইজ এণ্ড বেৰিয়াৰ, তাৰপিছত তোমাৰ এতিয়া কি কি আছে তোমাৰ কমিউনিকেশ্যন। আজি আমি ডিছকাছ কৰিম নইজ এণ্ড বেৰিয়াৰ। ইয়াৰ পৰা নইজ টাইপছ, নইজ এণ্ড টাইপছ অফ বেৰিয়াৰ। তো ইয়াতে নইজ মানে কি? নইজ মানে যেতিয়া তোমাৰ কি হৈ যায়, এক্সটাৰ্নেল তোমাৰ তেনেকুৱা কিছুমান ডিষ্টাৰবেঞ্চ আহি যায়। ফৰ এক্সাম্পল কমিউনিকেশ্যনৰ টাইমত তোমাৰ বাহিৰৰ পৰা কিবা এটা ডিষ্টাৰ্ব আহি আছে, যিটোক নইজ বুলি কওঁ আমি। হাল্লা। স্ক্ৰীন শ্ব' হোৱা নাই নেকি? তুমি এবাৰ কাটি কিনে আকৌ জইন কৰাচোন। জইন কৰিছে তাই? নাই কৰা ন? আহিব দিয়া। দৃষ্টি, তোমাৰ স্ক্ৰীন শ্ব' হৈছেনে তোমাৰ তাতে? হৈছে ছাৰ। অ'কে, তাইৰ কিবা নেটৱৰ্কৰ ইছ্যু আছে চাগে। বলা ষ্টাৰ্ট কৰোঁ। তো নইজ বা বেৰিয়াৰ বুলি ক'লে, বেৰিয়াৰ মানে কি? এটা বাউণ্ডেৰী আৰু ডিষ্টাৰবেঞ্চ। অ'কে, নইজ মানে কি? তেনেকুৱা ডিষ্টাৰবেঞ্চ এটা, যে কমিউনিকেশ্যন কৰি থাকোঁতে আমিতো ইমান দিনে গম পাইছোঁ কমিউনিকেশ্যন কি হয়। দুজন মানুহৰ মাজত যেতিয়া কিবা আইডিয়া এক্সচেঞ্জ কৰা হয় বা ইনফৰমেশ্যন এক্সচেঞ্জ কৰা হয়, সেইটোকে কমিউনিকেশ্যন বুলি কোৱা হয়। দুজন বা তিনিজন বা তাতকৈ বেছি হ'ব পাৰে। কিন্তু সেই কমিউনিকেশ্যন কৰাৰ টাইমত যদি কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰে, ফৰ এক্সাম্পল তুমি ফোনত কথা পাতি আছা, নেটৱৰ্কৰ ইছ্যুৰ কাৰণে তুমি কথা বুজিব পৰা নাই, সেইটো এটা তোমাৰ কি হ'ব? যে নইজ। অ'কে, বা বেৰিয়াৰ বুলি কোৱা হ'ব। যে তুমি দূৰৰ পৰা কথা পাতি আছা, যে চাউণ্ডটো ভালকৈ তুমি শুনি পোৱা নাই, বহুত হাল্লা হৈ আছে বেকগ্ৰাউণ্ডত, তুমি চাউণ্ডখিনি ভালকৈ শুনা নাই, তো সেয়া কি হৈ যাব? যে নইজ বা বেৰিয়াৰ বুলি কোৱা হ'ব। অ'কে, তেতিয়া কথা হ'ল যে নইজ বা বেৰিয়াৰ একচুৱেলি হয় কি? ইয়াতে আমি ডেফিনেশ্যনটো চাওঁ। দ্য নইজ ইজ এন ইণ্টাৰাপশ্যন ডেট কেন কিপ ইন at any point
of time in the communication process and make it ineffective. Okay, তো কমিউনিকেশ্যন এটা ইনইফেক্টিভ বনাই দিয়ে। কমিউনিকেশ্যনৰ সময়ত এনেকুৱা কিছুমান কি হৈ যায়, ইণ্টাৰাপশ্যন আহি যায় যিটোৱে নেকি তোমাৰ কমিউনিকেশ্যনটো ইনইফেক্টিভ বনাই দিয়ে। এনভাইৰনমেণ্ট ইজ ওৱান অফ দ্য মেজৰ কজ that interferes with the message receptions, like noise from the roadside বা তেনেকুৱা বাৰ্ড চিৰাপিং বা তেনেকুৱা ব্লাৰিং স্পিকাৰ্ছ, তো এনেকুৱা ধৰণৰ ফল্টি ট্ৰেন্সমিশ্যন কিবা কিবি প্ৰব্লেম হ'ব পাৰে। যে তুমি কমিউনিকেশ্যন কৰি আছা, তাৰপিছত এক্সটাৰ্নেল তোমাৰ কি চাউণ্ড আহি আছে, বহুত হাল্লা আহি আছে, ট্ৰেফিক হৰ্ণ আহি আছে, তো এইবোৰ কি হ'ব, নইজৰ ভিতৰত আহি যাব। নইজ কেন অলছো occur in other forms like poor handwriting, যে তুমি লিখিছা, ৰিটেন কমিউনিকেশ্যন কৰি আছা, তাতে তোমাৰ হেণ্ডৰাইটিংখিনি তোমাৰ একদম ভাল নহয়, ধৰিবই পৰা নাযায়। অ'কে, তো হেণ্ডৰাইটিংখিনি তোমাৰ কি ভাল নহয়, হেভি এচেণ্ট অৰ দ্য চফ্ট স্পীচ। অ'কে, বহুত চাউণ্ডটো তোমাৰ একদম মানে শুনাই নাযায়, এনেকুৱা হ'লে কি মানে বুজিবই পৰা নাযায়। অ'কে, তো তেনেকুৱা হ'লে কি হ'ব, সেইবোৰ এটা নইজ। অ'কে, যেতিয়া কমিউনিকেশ্যনত কি হয় যে প্ৰব্লেম ক্ৰিয়েট হয়, কমিউনিকেশ্যন কৰোঁতে আমাৰ কি হয় যে প্ৰব্লেম ক্ৰিয়েট হয়, আমি ভালকৈ বস্তুখিনি বুজি নাপাওঁ, কিবা এটা মানে নেটৱৰ্কৰ কাৰণে হওক বা তেনেকুৱা চাউণ্ডৰ কাৰণেই হওক, তেনেকুৱা বহুতকেইটা ৰিজন হ'ব পাৰে। তো সেইবোৰক কি বুলি কোৱা হ'ব, নইজ বা বেৰিয়াৰ বুলি কোৱা হয়। নইজটো একচুৱেলি কি হয় যে স্মল চেঞ্চত ব্যৱহাৰ কৰা হয়, নেৰ' চেঞ্চত। অ'কে, নইজ মানে তোমাৰ কি যে এটা সৰু চেঞ্চত ব্যৱহাৰ কৰা হয়, আৰু বেৰিয়াৰ বুলি ক'লে সেইটো এটা ডাঙৰ এৰিয়া আহি যায়। অ'কে, তো আমি ডিফাৰেঞ্চখিনি গম পাম লাহে লাহে। তো ইয়াতে বাৰ্ড চিৰাপিং যিটো এক্সটাৰ্নেল নইজ হয়, বাহিৰৰ পৰা কি আহিছে, নইজ আহি আছে, চৰাই চিঞৰি আছে। So there are many kinds of noise in communication process, such as the physical noise, written noise, technological noise. Physical noise কোনবোৰ হ'ব যে তোমাৰ বহুত হাল্লা আহি আছে, এইবোৰ ফিজিকেল নইজ। ৰিটেন নইজ যে লিখিছা সেইখিনি ধৰিব পৰা নাই, ৰিটেন নইজ। অ'কে, তাৰপিছত কি আছে, টেকন'লজিকেল নইজ। টেকন'লজিকেল নইজ মানে কি যে কিবা নেটৱৰ্ক ভালকৈ পোৱা নাই। অ'কে, তো সেইবোৰ টেকন'লজিকেল নইজ। বা তোমাৰ মই স্ক্ৰীণ শ্বেয়াৰ কৰিছোঁ কিবা মোৰ টেবলেটৰ প্ৰব্লেম থকাৰ কাৰণে, ফৰ এক্সাম্পল কি হৈছে যে স্ক্ৰীনটো ভালকৈ শ্বেয়াৰ হোৱা নাই, চাউণ্ডটো কাটি কাটি আহি আছে, মোৰ টেবলেটৰ ছাপ'জ মাইক্ৰফোন বেয়া আছে, এইবোৰ কি হৈ যাব, টেকন'লজিকেল নইজ। তো নইজৰ আমি বহুতকেইটা টাইপছ পাম লাহে লাহে। অ'কে, তো নইজ কি হয় একচুৱেলি আমি গম পালোঁ এতিয়া, যে নইজ এটা ডিষ্টাৰ্বেঞ্চ, যিটোৱে নেকি তোমাৰ কমিউনিকেশ্যনৰ মাজত ডিষ্টাৰ্ব কৰে, সেইটোৱে নইজ। তো টাইপছ অফ নইজ, তো নইজৰ টাইপছ যদি আমি চাওঁ, তো ফাৰ্ষ্ট অফ অল আমি পাম যে ফিজিঅ'লজিকেল নইজ। ফিজিকেলটো বেলেগ আৰু ফিজিঅ'লজিকেলটো বেলেগ। ফিজিঅ'লজিকেল মানে কি যে বডি, হিউমেন বডিত যেতিয়া নইজ, যে তোমাৰ ফিজিঅ'লজিকেল যে তোমাৰ কি হৈছে যে ফৰ এক্সাম্পল তুমি একদম টায়াৰ্ড হৈ আছা। অ'কে, টায়াৰ্ড হৈ আছা বা তুমি বহুত ভোকত আছা, তো তেনেকুৱা কণ্ডিশ্যনত কি হ'ব যে কমিউনিকেশ্যন কৰিব ইচ্ছাই নাযাব, তোমাৰ একদম মন নবহিব, সেইবোৰ কি হ'ব, ফিজিঅ'লজিকেল নইজ। অ'কে, বা তোমাৰ কিবা কাণৰ প্ৰব্লেম আছে, তো সেইবোৰ কি হ'ব, ফিজিঅ'লজিকেল নইজ। তাৰপিছত আহিব ফিজিকেল নইজ। ফিজিকেল নইজ মানে কি যে কমিউনিকেশ্যন বডি। ফিজিঅ'লজিকেলটো হিউমেন বডি, ফিজিকেলটো তোমাৰ কমিউনিকেশ্যন বডি। যে কমিউনিকেশ্যন বডি বুলি একো কি, এইটো আকৌ কি বস্তু, কমিউনিকেশ্যন বডি মানে তুমি য'ত কমিউনিকেশ্যন কৰি আছা জাগাটোৰ পৰা তোমাৰ এক্সট্ৰাকৈ চাউণ্ড আহি আছে নেকি, কমিউনিকেশ্যন যে কৰি আছা তাতে চাউণ্ডটো এক্সট্ৰা চাউণ্ড আহি আছে নেকি, বহুত চিঞৰি আছে নেকি, তো সেইটো হৈ যাব তোমাৰ ফিজিকেল নইজৰ ভিতৰত। অ'কে, নেক্সট আহিব তোমাৰ চাইক'লজিকেল নইজ, যে তোমাৰ মাইণ্ড, ষ্টেট অফ মাইণ্ড কেনেকুৱা, যে তোমাক মই কিবা এটা ক'ব খুজি আছোঁ বাট তুমি উল্টাকৈ বুজিছা কিবা এটা, তো সেইটো হৈ যাব তোমাৰ যিটো কি যে চাইক'লজিকেল নইজ। অ'কে, নেক্সট আহিব চিমান্টিক নইজ, ৱৰ্ড বা লেংগুৱেজৰ লগত ৰিলেটেড। তো চিমান্টিক নইজ কোনবোৰ হ'ব, যে চিমান্টিক য'ত শব্দ ব্যৱহাৰ কৰোঁ, মই কিবা কিছুমান শব্দ ব্যৱহাৰ কৰি আছোঁ যিবোৰৰ মিনিং তোমালোকে বুজিয়ে নোপোৱা, এনেকুৱা টাইপৰ মই শব্দ ব্যৱহাৰ কৰি আছোঁ, তো সেইটো হৈ যাব তোমাৰ কি যে চিমান্টিক নইজ।
যে যেতিয়া শব্দ বা লেংগুৱেজ এটা আমি ধৰিব নোৱাৰোঁ তেতিয়া সেইটো কি বুলি কোৱা হ'ব সিমান্টিক নইজ বুলি কোৱা হ'ব ওকে ফিজিঅলজিক্যাল নইজ কিহৰ লগত ৰিলেটেড ইট ইজ দ্য distraction caused by hunger, fatigue, headache বা meditation ওকে সরি মেডিকেশন তো হাঙ্গার ভোকৰ কাৰণে ফেটিক হেডেক হৈ আছে বা তোমাৰ মেডিকেশ্যনৰ কাৰণে তো সেয়া হ'ব তোমাৰ ফিজিঅলজিকেল যিটো আমাৰ হিউমেন বডিৰ লগত জড়িত তাৰপিছত ফিজিকেল নইজ কোনবোৰ হ'ব যে ফৰ এক্সাম্পল যে ট্ৰেফিক হৰ্ণ বাজি আছে পুৱাৰ কম লাইটিং বেয়া লাইটিংখিনি ভালকৈ হোৱা নাই ওকে তাৰপিছত সাইকোলজিক্যাল নইজ যিখিনি আমাৰ ষ্টেট অফ মাইণ্ডৰ লগত জড়িত ওকে ষ্টেট অফ মাইণ্ড যে আমাৰ মাইণ্ডত আমাৰ কি চলি আছে বা কেনেকৈ বুজিছোঁ মই বস্তুটো তুমি কিবা এটা বুজাব খুজিছা বাট মই বুজিছোঁ বেলেগকৈ ওকে নেক্সট সিমান্টিক নইজ কোনটো হ'ব যে সিমান্টিক ইট অকাৰ্ছ when words themselves are the mutually understood মানে দুজনৰ মাজত যিটো এটা কথা চলি আছে কথা বতৰা চলি আছে তাতে ৱৰ্ডছখিনি কমন হোৱাটো দৰকাৰ কাৰণ যদি মই কোৱা কথাখিনি তুমি বুজিয়ে নোপোৱা বা তুমি কোৱা কথাখিনি মই বুজিয়ে নাপাওঁ তেতিয়াহ'লে সেইটো কমিউনিকেশ্যন কেনেকৈ হ'ব হয়নে নহয় তো সেইটো কোৱা হ'ব সিমেণ্টিক নইজ যে লেংগুৱেজৰ লগত প্ৰব্লেম অ'কে ফিজিকেল নইজ ইণ্টাৰফেয়াৰ্ছ উইথ দ্য কমিউনিকেশ্যন এক্সাম্পলছ অফ ফিজিকেল নইজ তো ফিজিকেল নইজটো আমি গমেই পালোঁ যে হেডেক চেডেক এয়া গোটেই ফিজিকেল নইজৰ ভিতৰত আহি যায় অ'কে নেক্সট ফিজিঅলজিকেল নইজ সৰি ইয়াতে ফিজিকেল নইজটো উল্টাকৈ কৈ আছোঁ তো ফিজিকেল নইজটো একচুৱেলি কি হয় যে ফিজিকেল নইজ মানে তোমাৰ যিটো নেকি কমিউনিকেশ্যন বডিত নইজ যে এক্সটাৰ্নেল চাউণ্ড আহি আছে বাহিৰৰ পৰা বহুত বেছি চাউণ্ড আহি আছে এইটো ফিজিকেল নইজৰ ভিতৰত আহে ফিজিঅলজিকেলটো কি যে হিউমেন বডিৰ লগত জড়িত যে তুমি কি কৰিছা যে তুমি বহুত টায়াৰ্ড হৈ আছা তো কমিউনিকেশ্যন কৰাৰ ইচ্ছা নাই তুমি ভালকৈ বস্তুবোৰত গুৰুত্বই দিয়া নাই সেইবোৰ কি হ'ব যে ফিজিঅলজিকেল নইজ ওকে নেক্সট আছে তোমাৰ সাইকোলজিকেল নইজ য'ত ইণ্টাৰফেয়াৰ্ছ উইথ দ্য কমিউনিকেশ্যন তো ইয়াতে কি হয় সাইকোলজিকেল নইজ ইজ দ্য মেণ্টেল ইণ্টাৰফেয়াৰেঞ্চ ইন দ্য স্পীকাৰ এণ্ড লিচেনাৰ তো সাইকোলজিকেল স্পীকাৰ ফৰ এক্সাম্পল মই কিবা এটা কথা কৈ আছোঁ বাট তুমি শুনি আছা আৰু সেইটো কথা ভালকৈ বুজাই নাই ওকে তো সেইটো কোৱা হ'ব সাইকোলজিকেল নইজ সাইকোলজিকেল it refers to the কি কৈছে refers with the communication the mental interface in the speaker or listener তো স্পীকাৰ আৰু লিচেনাৰৰ মাজত ষ্টেট অফ মাইণ্ডটো মিলিছেনে নাই মই যিটো ক'ব খুজিছোঁ তুমি সেইটো বুজিছানে নাই যদি বুজা নাই তেতিয়াহ'লে কি সেইটো কি হ'ব যে সাইকোলজিকেল নইজৰ ভিতৰত আহি যাব নেক্সট সিমান্টিক নইজ যিটো নেকি কি যে ৱৰ্ডছ বা চেণ্টেন্সৰ লগত জড়িত বা লেংগুৱেজৰ লগত জড়িত মই কিবা ৱৰ্ডছ বা চেণ্টেন্স কৈছোঁ সেইখিনি তুমি বুজিব পৰা নাই বা মই কৈছোঁ তুমি বুজিব পৰা নাই সেইটো হৈ যাব কি যে সিমান্টিক নইজ তো আমি চাৰিটা টাইপ পালোঁ হয়নে তো নইজটো আমাৰ এটা নেৰ' এৰিয়াত ইউজ হয় বাট যিটো বেৰিয়াৰটো অকণ ৱাইড এৰিয়াত ইউজ হয় দ্য ইনফৰমেশ্যন টু বি কণ্টিনিউড শুড বি ক্লিয়াৰ এণ্ড একুৰেট So if an individual sends the message and the other receivers it's the interest it in the same way as the sender and sender had intended to express the process of communication is said to be complete and successful okay successful communication however communication is not always successful certain barriers in communication affect the clarity, accuracy and effectiveness of the messages. যেটো নেকি কি হয় যে কমিউনিকেশ্যন এইটো সিমেণ্টিক বেৰিয়াৰৰ ভিতৰত আহিব যে তোমাৰ সিমেণ্টিক ফৰ এক্সাম্পল মই কিবা এটা কৈছোঁ তুমি বুজা নাই সেইটোৱে সিমেণ্টিক বেৰিয়াৰ হয়নে নহয় বা সিমেণ্টিক নইজ বুলি ক'ব পাৰা বেৰিয়াৰ বা নইজ একেই বস্তু হয় ডিফাৰেঞ্চ নহয় ইমান তো ইয়াতে বেৰিয়াৰৰ ডিফাৰেঞ্চ দিয়া হৈছে যেতিয়া ভেৰিয়েঞ্চ বুলি কোৱা হৈছে যে চাৰ্টেন ভেৰিয়েঞ্চ কমিউনিকেশ্যন ইফেক্ট দ্য ক্লিয়াৰিটি এণ্ড একুৰেচি ইফেক্টিভনেছ অফ দ্য মেছেজ তো মেছেজৰ যিটো ইফেক্টিভনেছ সেইটো বেয়া কৰি দিয়ে যাক নেকি বেৰিয়াৰ বুলি কোৱা হয় নেক্সট টাইপ অফ কমিউনিকেশ্যন বেৰিয়াৰ কি আছে লিংগুইষ্টিক বেৰিয়াৰ
লিংগুইষ্টিক বেৰিয়াৰ মানে হ'ল তোমাৰ য'ত লেংগুৱেজ ইউজ কৰা, মই যিটো লেংগুৱেজ ইউজ কৰিছোঁ তুমি সেইটো লেংগুৱেজ বুজি পোৱা নে নাই, যদি নোপোৱা তেতিয়াহ'লে সেইটো লিংগুইষ্টিক বেৰিয়াৰ হৈ যাব। নেক্সট কি আছে চাইক'লজিকেল, যিটো ডিপ্ৰেছ হৈ আছা বা তুমি কি কৰিছা যে ভোকত আছা, তো সেইটো কি হৈ যাব চাইক'লজিকেল বেৰিয়াৰ। ইম'চনেল বেৰিয়াৰ কোনটো হ'ব, য'ত নেকি তোমাৰ ইম'চন হাইড হৈ থাকে, হয়নে, যে তুমি কিবা এটা ক'ব খুজি আছা বাট বেলেগকৈ বুজি আছে, ইম'চন বেৰিয়াৰ। ফিজিকেল বা মিডিয়া বেৰিয়াৰ কোনটো হ'ব, যিটো নেকি নইজ বা তোমাৰ নইজ আহে আৰু অ'কে, যিটো এক্সটাৰ্নেল চাউণ্ড বুলি ক'ব পাৰি, যে এক্সট্ৰা চাউণ্ড যিটো আমাৰ কমিউনিকেশ্যনৰ টাইমত আহে, সেইটো কোৱা হ'ব তোমাৰ ফিজিকেল বা মিডিয়া বা ফিজিকেল বেৰিয়াৰ। অ'কে, নেক্সট কি আছে যে ফিজিকেল বা মিডিয়া বেৰিয়াৰ বুলি কয় অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰেল বেৰিয়াৰ। অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰেল বেৰিয়াৰ, যে অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ বেৰিয়াৰ কোনটো হ'ব, যে এটা অৰ্গেনাইজেশ্যনৰ ভিতৰত কিছুমান ৰুলছ ৰেগুলেশ্যন থাকে আৰু সেইবোৰৰ কাৰণে কি হয় যে জুনিয়ৰে ছিনিয়ৰৰ লগত ইমান কথা ক'ব নোৱাৰে আৰু সেইটো কাৰণে কি হয় এক ধৰণৰ বেৰিয়াৰ ক্ৰিয়েট হয়। নেক্সট আছে ইণ্টাৰপাৰ্চনেল বেৰিয়াৰ। ইণ্টাৰপাৰ্চনেল মানে যেতিয়া দুজন মানুহৰ মাজত কথা পাতি থাকোঁতে কিবা মানে কি হয় যে বেৰিয়াৰ এটা ক্ৰিয়েট হয়। অ'কে, দুজন মানুহৰ মাজত কথা পাতি থাকোঁতে। ইণ্ডিভিজুৱেল বেৰিয়াৰ, যেতিয়া তোমাৰ কি হয় নিজে কেতিয়াবা কি হৈ যায় নিজৰ মাজত যেতিয়া কনফ্লিক্ট এটা ক্ৰিয়েট হৈ যায়, ইণ্ডিভিজুৱেল বেৰিয়াৰ। ইনফৰমেশ্যন অভাৰলোডটো কি হয় যে তোমাক বহুত বেছি বস্তু শিকাই দিয়া যায়, যে মই আজি কমিউনিকেশ্যন একদম পূৰা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মই 7টা PDF শেষ কৰিম, তো তাতে কি হ'ব তোমালোকে ইণ্টাৰেষ্ট নাথাকিব আৰু তোমালোক গুচি যাব, হয়নে নহয়, তো সেইটো কোৱা হ'ব তোমাৰ ইনফৰমেশ্যন অভাৰলোড, সেইটো হ'ব নালাগে একচুৱেলি। নেক্সট কি আছে যে ষ্টেৰিঅ'টাইপছ এণ্ড দ্য প্ৰিজুডিচ এজ বেৰিয়াৰ্ছ। তো ষ্টেৰিঅ'টাইপ বা প্ৰিজুডিচ টাইপৰ যিটো বেৰিয়াৰ, যে মই এজন মানুহক কি কৰিছোঁ যে ক্লাছৰুমত যিখিনি ষ্টুডেণ্ট আছে সেইখিনি ষ্টুডেণ্টৰ ভিতৰত মই 2-3টা ষ্টুডেণ্টক বেছিকৈ গুৰুত্ব দিছোঁ। অ'কে, ষ্টেৰিঅ'টাইপ বা প্ৰিজুডিচ বুলি ক'লে যে মোৰ প্ৰিভিয়াছ কিবা এটা ভিউ আছে, সেইটোৰ ওপৰত বেছ কৰিয়ে মই মানুহজনক জাজ কৰি আছোঁ, তো সেইটো হৈ যাব তোমাৰ প্ৰিজুডিচ বা ষ্টেৰিঅ'টাইপ বেৰিয়াৰ। চিলেক্টিভ পাৰচেপশ্যন মানে কেনেকুৱা, চিলেক্টিভ পাৰচেপশ্যন, তুমি যে চিলেক্টিভলি শুনি আছা, মানে গোটেইখিনি বস্তু মোৰ ফ'কাছ কৰাৰ ইচ্ছা নাই, মই জাষ্ট এইখিনি ফ'কাছ কৰিম, যে আগৰ এইখিনি বস্তু মই অলৰেডি জানো, তো তেনেকুৱা, যিটোক নেকি চিলেক্টিভ বেৰিয়াৰ বুলি কোৱা হয়। অ'কে, নেক্সট মেকানিকেল বেৰিয়াৰ। তো মেকানিকেল বেৰিয়াৰ কোনটো হয়, যে ফৰ এক্সাম্পল নেটৱৰ্ক ইছ্যু আহিছে কিবা, অ'কে, মাইকৰ প্ৰব্লেম, ভালকৈ শুনা পোৱা নাই, বা স্পীকাৰৰ প্ৰব্লেম, এইবোৰ কি হ'ব যে তোমাৰ মেকানিকেল বেৰিয়াৰ, টেকনিকেল বস্তুৰ লগত যিবোৰ বেৰিয়াৰ আহিব। তো এয়া হ'ল তোমাৰ বেৰিয়াৰৰ ডিফাৰেণ্ট টাইপ। অ'কে, তো লিংগুইষ্টিক বেৰিয়াৰ যিটো লেংগুৱেজৰ লগত জড়িত। চাইক'লজিকেল বেৰিয়াৰ যিটো কি হয় যে তোমাৰ ষ্টেট অফ মাইণ্ড বা ফিয়াৰ, অ'কে, স্পিচ অফ ডিছঅৰ্ডাৰ, ফোবিয়া, ডিপ্ৰেশ্যন, এনেকুৱা বস্তুৰ লগত জড়িত, হয়নে। তো ইম'চনেল বেৰিয়াৰ য'ত নেকি ইম'চনে কাম কৰে, ইম'চনেল IQ অফ দ্য পাৰ্চন ডিটাৰমাইন দ্য এজ এণ্ড দ্য কমফৰ্ট with which they can communicate. Okay, emotional barrier. Next is physical barrier. Physical barrier they include the barrier like noise, closed door, okay, bird chirping, দরজা ক্লোজ কৰিছে, সেয়া যিটো বেৰিয়াৰ, সেইটো তোমাৰ ফিজিকেল বেৰিয়াৰ বুলি কোৱা হয়। আৰু অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ বা অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰেল বেৰিয়াৰ কিন্তু হ'ব যে এটা অৰ্গেনাইজেশ্যন বহুতকেইটা কি আছে, ছিনিয়ৰ আৰু জুনিয়ৰ থাকে, তো জুনিয়ৰখিনি ছিনিয়ৰৰ লগত কথা পাতিব নোৱাৰি ইমান ফ্ৰী ফ্ল' হৈ, হয়নে, যে ইমান চান্স দিয়া নহয় ফ্ৰী ফ্ল' হৈ কথা পাতিবৰ কাৰণে, আৰু সেইটো কাৰণে কি হয় যে অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ ক্ৰিয়েট হয়, যে ফ্ৰী ফ্ল' অফ কমিউনিকেশ্যন হ'ব নোৱাৰে, যাৰ কাৰণে কি হয় যে অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ ক্ৰিয়েট হয় এটা অৰ্গেনাইজেশ্যনৰ ভিতৰত। বুজিব পাৰিছা বস্তুখিনি। ইণ্টাৰপাৰ্চনেল বেৰিয়াৰ, যেতিয়া দুজন মানুহৰ মাজত কমিউনিকেট কৰোঁতে ল' কনফিডেন্সৰ কাৰণে বা তেনেকুৱা কিবা প্ৰব্লেমৰ কাৰণে কমিউনিকেশ্যনটো মানে কি হয় যে তোমাৰ বেৰিয়াৰ ক্ৰিয়েট হয়, সেইটো ইণ্ট্ৰাপাৰ্চনেল মানে যেতিয়া নিজে চিন্তা কৰোঁতে কি হৈ যায়, কনফিউজ হৈ যায়, এইটো কৰোঁ নে সেইটো কৰোঁ এনেকুৱা ধৰণৰ, যিটো নেকি এটা কি বুলি ক'ব পাৰে যে পাৰ্চনেল বা ইণ্ডিভিজুৱেল বেৰিয়াৰ বুলি ক'ব পাৰা। অ'কে, টাইপস অফ কমিউনিকেশ্যন বেৰিয়াৰ, ইণ্টাৰপাৰ্চনেল এণ্ড কমিউনিকেশ্যন এণ্ড অৰ্গেনাইজেশ্যনেল স্পেয়াৰ, কিন্তু আমি গমে পালোঁ
organizational barrier. Okay, size of organization কিহৰ ওপৰত ডিপেন্ড কৰে? Physical distance between employees, specialization of the subject activities and organizational cultural impacts in the freedom and trust. Organizational barriers. Let's see that over there. তো অৰ্গেনাইজেশ্যনেল বেৰিয়াৰখিনি আমি গম পালোঁ কিয় অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ হয় যে ফ্ৰী ফ্ল' অফ কমিউনিকেশ্যন আমি কৰিব নোৱাৰাৰ কাৰণে অৰ্গেনাইজেশ্যনেল বেৰিয়াৰসমূহ ক্ৰিয়েট হয়। অ'কে, নেক্সট এইটো চোৱা ৰুলছ এণ্ড পলিচিছ। অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ কিয় ক্ৰিয়েট হয়? কিছুমান ৰুলছ থাকে, পলিচিছ থাকে, অ'কে, যিবোৰে নেকি আমাক ফ্ৰী ফ্ল' কমিউনিকেশ্যন কৰিব নোৱাৰে। হাইৰাৰ্কিকেল পজিশ্যন, কোনোবা ছিনিয়ৰ হয় কোনোবা জুনিয়ৰ হয়, সেইটো কাৰণেও মানে ভালকৈ কথা কোৱা নহয়। কি আছে তাৰপিছত অৰ্গেনাইজেশ্যনেল ফেচিলিটিজ, কিছুমান ফেচিলিটিজত যে এটা অৰ্গেনাইজেশ্যনৰ ভিতৰত তেনেকুৱা কমিউনিকেশ্যন কৰাৰ ইমান ফেচিলিটিয়ে নাই, সেইটো কাৰণেও বেৰিয়াৰ ক্ৰিয়েট হ'ব পাৰে। কমপ্লেক্স অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ, কিছুমান অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰৰ কাৰণেও মানে তেনেকুৱা কমিউনিকেশ্যন নহ'ব পাৰে। সেইবোৰক কোৱা হয় কমিউনিকেশ্যনেল বেৰিয়াৰৰ ৰিজন, অৰ্গেনাইজেশ্যনেল বেৰিয়াৰৰ ৰিজন। অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ, অৰ্গেনাইজেশ্যনেল কালচাৰ এণ্ড ক্লাইমেট, অৰ্গেনাইজেশ্যনেল ৰুলছ এণ্ড ৰেগুলেশ্যন। অৰ্গেনাইজেশ্যনত কিছুমান কি থাকে, ৰুলছ ৰেগুলেশ্যন থাকে, যিবোৰৰ কাৰণে আমি ফ্ৰী ফ্ল' কমিউনিকেশ্যন কৰিব নোৱাৰোঁ। বা লেক অফ কোঅপাৰেশ্যন বিটুইন ছুপাৰিয়ৰ এণ্ড ছবঅৰ্ডিনেট। তো ছুপাৰিয়ৰ যোন ছিনিয়ৰ আছে, বছ আছে, আৰু ছাবঅৰ্ডিনেট যোন নেকি তাতে ছাৰ্ভিচ কৰে, তো সিহঁতৰ মাজতো তেনেকুৱা ইমান কথা নহয়। অ'কে, তো সেইটো কোৱা হয় তোমাৰ অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ। এটা ছিনিয়ৰ জুনিয়ৰ ভাৱৰ কাৰণে কি হয় যে তেনেকুৱা কমিউনিকেশ্যনটো আমি কৰিব নোৱাৰোঁ, তেতিয়া সেইটো কয় অৰ্গেনাইজেশ্যনেল বেৰিয়াৰৰ ভিতৰত আহি যাব। নেক্সট অৰ্গেনাইজেশ্যনেল বেৰিয়াৰ তাংটো পালে ষ্টেটাছ অফ ৰিলেশ্যনশ্বিপ, মেইন ৰিজনছখিনি গম পালোঁ। ফিজিকেল মিডিয়া আৰু বেৰিয়াৰ্ছ। ফিজিকেল বেৰিয়াৰ বা মিডিয়া বেৰিয়াৰ বুলি কোৱা হয়। ফিজিকেল বা মিডিয়া বেৰিয়াৰ কোনবোৰ হয়, যিটো নেকি আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ যে যেতিয়া বাহিৰৰ পৰা এক্সটাৰ্নেল চাউণ্ড আহি থাকে, সেইবোৰক ফিজিকেল বেৰিয়াৰৰ ভিতৰত লোৱা হয়। জিঅ'গ্ৰাফিকেল ডিষ্টেঞ্চ বিটুইন দ্য চেণ্ডাৰ এণ্ড ৰিচিভাৰ কেন বি টেকেন দ্য মষ্ট প্ৰমিনেণ্ট এক্সাম্পল অফ দ্য ফিলচফিকেল বা বেৰিয়াৰ ইন কমিউনিকেশ্যন। অ'কে, psychological barrier in communication. Organizational barrier. অকণমান ৱেইট কৰিবাচোন, 1 মিনিটৰ কাৰণে নাযাবা ওলাই, মই আহি আছোঁ।
ব'লা ষ্টাৰ্ট কৰোঁ কোনখিনি আছিলে আজি তোমালোকৰ ক্লাছটো কৰোঁতে মোৰ এনেকুৱা টোপনি লাগি আছে ন বাপৰে ইমান টায়াৰ্ড হৈ আছোঁ বহুত বেয়াকৈ টোপনি লাগিছে কি বকি আছোঁ মই নিজেও নাজানো কোনখিনি হৈ গ'ল ইনফৰমেশ্যন অভাৰলোড এইখিনিতো আমি চালোঁৱে কিমানলৈকে হৈছিলে ফিজিকেল এণ্ড মিডিয়া বেৰিয়াৰ ফিজিকেল বেৰিয়াৰটো আমি গমে পালোঁ যে তোমাৰ ফিজিকেল বেৰিয়াৰ জিঅ'গ্ৰাফিকেল ডিষ্টেঞ্চৰ কাৰণে বা চেণ্ডাৰ ৰিচিভাৰৰ মাজত যিটো এটা ডিষ্টেঞ্চ সেইটো কাৰণে হ'ব পাৰে বা তেনেকুৱা কি আছে যে ফিজিকেল বেৰিয়াৰখিনি তোমাৰ এক্সটাৰ্নেল নইজৰ পৰাও হ'ব পাৰে অ'কে ফিজিকেল বেৰিয়াৰ কমিউনিকেশ্যন ইজ জেনেৰেলি ইজিয়াৰ অভাৰ shorter distance more than the communication channel are available and less or no technology is required. The ideal communication is face to face. Okay, although modern technology often helps to reduce the impact of physical barrier. ঠিক বৰ্তমানে কি হৈছে যে ফিজিকেল বেৰিয়াৰৰ কাৰণে বহুত টেকন'লজিও ওলাই গৈছে যে তোমাৰ ফিজিকেল বেৰিয়াৰ কেতিয়া হয় যে ফোন কৰি আছা ফোন কৰি থাকোঁতে তোমাৰ বাহিৰৰ যিবোৰ এক্সটাৰ্নেল চাউণ্ড সেইবোৰ আহি আছে তাৰমানে কি সেইবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে আজিকালি কি ওলাইছে যে নইজ কেঞ্চেলেশ্যন ছিষ্টেম ওলাইছে যে বাহিৰৰ বেকগ্ৰাউণ্ড নলেজখিনি বেকগ্ৰাউণ্ড চাউণ্ডখিনি নাহে অ'কে যে অৰিজিনেল তোমাৰ চাউণ্ডখিনি যাব বেকগ্ৰাউণ্ড যিবোৰ হাল্লা চিল্লা হৈ আছে সেইবোৰ নাযায় তো তেনেকুৱা টেকন'লজি আজিকালি ওলাই গৈছে অ'কে তো ফিজিকেল বেৰিয়াৰ তো নেক্সট ইয়াতে কি আছে যে ডিষ্টেঞ্চ ইগনৰেঞ্চ বুজায় আমি গম পালোঁ ফিজিকেল বেৰিয়াৰ একচুৱেলি কি হয় ইনফৰমেশ্যন অভাৰলোড যে ইনফৰমেশ্যন অভাৰলোড কি হয় এনেকুৱা এটা বেৰিয়াৰ য'ত নেকি তোমালোকক ধৰি লোৱা আজি তোমালোকক বহুতকেইটা বস্তু একেলগে শিকাই দি আছোঁ অ'কে তোমালোকৰ একদম ইচ্ছা নাই তথাপিও মই শিকাই আছোঁ যে 2 ঘণ্টা হৈ গৈছে অলৰেডি আৰু 1 ঘণ্টা শিকাব গৈ আছোঁ কাৰণ কি হ'ব ইনফৰমেশ্যন অভাৰলোড বহুত শিকোৱাৰ পিছত তোমালোকৰ ইণ্টাৰেষ্ট নাইকিয়া হৈ যাব আৰু শিকিব ইচ্ছা নাথাকিব তেতিয়া সেইটো কি হৈ যাব ইনফৰমেশ্যন অভাৰলোড হৈ যাব অ'কে তো সেইটো কাৰণে বেৰিয়াৰ ক্ৰিয়েট হ'ব পাৰে যে মই কিবা এটা বুজাই আছোঁ তোমালোকে বুজা নাই বা মই কিবা এটা কৈ আছোঁ তোমালোকে বুজিবই পৰা নাই information overload occurs when the amount of input to a system exceeds its processing capacity okay যে কি হয় যে the amount of input to system exceeds its processing capacity তোমালোকৰ যিখিনি কেপেবিলিটি আছে যে তুমি কিমান টাইম ক্লাছটো কৰিব পাৰিবা তো তাতকৈ বেছি যদি হৈ যায় তোমালোকে এনেও কি হৈ যাব টায়াৰ্ড মানে একদম ভাগৰ লাগি যাব হয় নে নহয় যে আৰু নোৱাৰোঁ এতিয়া যি ছাৰে কি কৈ আছে মানে মাথাৰ ওপৰত দি কৈ আছে এনেকুৱা যেতিয়া হৈ যায় সেইটো ইনফৰমেশ্যন অভাৰলোড বুলি কোৱা হ'ব নেক্সট তোমাৰ ইনফৰমেশ্যন অভাৰলোড ষ্টেৰিঅ'টাইপ প্ৰিজুডিচ এণ্ড বেৰিয়াৰ তো ষ্টেৰিঅ'টাইপ মানে কি যে অভাৰ চিম্প্লিফাই ষ্টেৰিঅ'টাইপ অভাৰ চিম্প্লিফাই যে তোমালোকক মই কিবা এটা কি কৰি আছোঁ যে তোমাৰ কিবা এটা বস্তুৰ ওপৰত নলেজ আছে ফৰ এক্সাম্পল মই ৰবীন্দ্ৰনাথ টেগোৰৰ বিষয়ে তোমালোকক শিকাব খুজি আছোঁ ৰবীন্দ্ৰনাথ টেগোৰ বাট কি হৈছে তোমাৰ আগৰ পৰাই ৰবীন্দ্ৰনাথ টেগোৰৰ বিষয়ে অকণমান আইডিয়া আছে আৰু তুমি কি কৰিছা সেইবোৰ ওপৰে শুনি আছা মানে ভালকৈ গুৰুত্ব দিয়া নাই যে ছাৰে এইবোৰ ক'ব ৰবীন্দ্ৰনাথ টেগোৰৰ বিষয়ে মই জানোৱে ষ্টেৰিঅ'টাইপ অভাৰ ৰ'বাচোন এক ছেকেণ্ড বেলেগ সেইটো ষ্টেৰিঅ'টাইপ ইজ দ্য থট অফ ডেট সামৱান হেজ এবাউট এ স্পেচিফিক টাইপ অফ ইণ্ডিভিজুৱেল ডেট মে অৰ মে নট একুৰেটলি ৰিফ্লেক্ট দ্য ৰিয়েলিটি ষ্টেৰিঅ'টাইপ ইজ অলছ' নন বাই থট অফ লাইক ক্ৰিটিকেল ৰ'বাচোন এক ছেকেণ্ড অভাৰ চিম্প্লিফাই আদাৰ্ছ টু এণ্ড অফ দ্য এছেঞ্চ অফ দ্য ইণ্ডিভিজুৱেল আচ্ছা ষ্টেৰিঅ'টাইপ মানে তোমাৰ অভাৰ চিম্প্লিফাই কৰি দিয়া মানে কি হয় যে তুমি অলৰেডি জানা আৰু তুমি কি কৰিছা ছাৰে এইখিনি কৈ আছে মই অলৰেডি এইখিনি বস্তু জানোৱেই অ'কে এইখিনিৰ ওপৰত আৰু গুৰুত্ব দি লাভ নাই তো ইয়াতে কি হৈ যাব যে মই যিখিনি তোমালোকক শিকাব খুজি আছিলোঁ তো মোৰ কমিউনিকেশ্যনখিনি তোমাৰ কাৰণে কি হৈ যাব যে এটা ষ্টেৰিঅ'টাইপ হৈ যাব ষ্টেৰিঅ'টাইপ মানে অভাৰ চিম্প্লিফাই কৰি দিছা তুমি আৰু সেইটো কাৰণে তোমাৰ লগত কমিউনিকেশ্যনটো ভালকৈ নহ'ল তুমি গুৰুত্বই নিদিলা তেনেকুৱা টাইপ নেক্সট আছে প্ৰিজুডিচ কিছুমান কি হয় যে ইজ এন অপিনিয়ন কিছুমান অন্ধবিশ্বাসৰ কাৰণেও কি হয় যে কমিউনিকেশ্যন এটা বেৰিয়াৰ ক্ৰিয়েট হ'ব পাৰে অ'কে যে তোমাৰ কিছুমান পুৰণা অন্ধবিশ্বাস আছে বেষ্ট অন দ্য ৰিজন অৰ এক্সপিৰিয়েঞ্চ তো অন্ধবিশ্বাস কিছুমান আছে সেইবোৰৰ কাৰণেও কমিউনিকেশ্যনত বেৰিয়াৰ ক্ৰিয়েট হ'ব পাৰে অ'কে
Stereotyping মানে কেনেকুৱা যে it perhaps the emerges from ego stereotype. Okay, it become a barrier to communication when people act as if they already know the message that is coming from the sender, or worse, as it has no message is necessary because the everybody already know. Stereotype কেনেকুৱা যে কোনোবাই কিবা এটা টপিকৰ বিষয়ে ডিছকাছ কৰি আছে, তোমালোকৰ আগত ক'ব খুজি আছে, আৰু কি হৈছে যে তুমি সেইটো টপিকৰ ওপৰত কৈ আছে এইখিনি বস্তু আমি আগৰ পৰা জানোৱেই আৰু এইবোৰ বস্তু আৰু কি গুৰুত্ব দিব, তেনেকুৱা যেতিয়া ইগন'ৰ কৰা হয় সেইটো কাৰণে এটা কি হয় বেৰিয়াৰ ক্ৰিয়েট হৈ যায়। ফিল্ড অফ এক্সপিৰিয়েঞ্চ, তো এইটো বহুত ইম্পৰ্টেণ্ট বস্তু, ফিল্ড অফ এক্সপিৰিয়েঞ্চ, যে তুমি মই যিটো বিষয়ে কথা পাতি আছোঁ বা যিটো টপিক লৈ কিনে মই কথা পাতি আছোঁ তোমাৰ লগত, তুমিও সেইটো বিষয়ৰ লগত নলেজ থাকিব লাগিব। ফৰ এক্সাম্পল মই ক্ৰিকেটৰ বিষয়ে, ক্ৰিকেটৰ ইনিংছ উইকেট এইবোৰ বস্তু লৈ ডিছকাছ কৰি আছোঁ, যে আজি বিৰাট কোহলিয়ে ইমান ইনিংছত ইমান ৰান কৰিছে, ইমানটা উইকেট লৈছে, তো সেইবোৰ বস্তু যদি তুমি মানে গমেই নোপোৱা একচুৱেলি সেইবোৰ বস্তু কি হয়, ইনিংছ কি হয়, উইকেট কি হয়, বুজিয়ে নোপোৱা, তেতিয়াহ'লেও এটা বেৰিয়াৰ ক্ৰিয়েট হৈ যাব। তো সেইটো কাৰণে কৈছে ফিল্ড অফ এক্সপিৰিয়েঞ্চ ইজ ভেৰি নেচাৰী। ফিল্ড অফ এক্সপিৰিয়েঞ্চটো মেলিব লাগিব, মানে মই যিটো টপিকত কথা কৈ আছোঁ সেইটো টপিক তুমিও জানিব লাগিব, তোমাৰ কাৰণে ইণ্টাৰেষ্টিং হ'ব লাগিব, তেতিয়াহ'লে তোমাৰ কি হ'ব, এটা ইফেক্টিভ কমিউনিকেশ্যন হ'ব। বাট যেতিয়া ডিফাৰেঞ্চ হৈ যায়, ক্ৰিকেটৰ বিষয়ে মই কৈ আছোঁ বাট তুমি ক্ৰিকেটৰ বিষয়ে একো বুজিয়ে নোপোৱা, তো তেতিয়া সেইটো কি হৈ যাব যে ফিল্ড অফ এক্সপিৰিয়েঞ্চ বা এটা বেৰিয়াৰ ক্ৰিয়েট হৈ যাব। অ'কে, ফিল্ড বেলেগ বেলেগ হৈ যাব। কগনিটিভ ডিছনেঞ্চ মানে কি হয় যে তুমি জানা যে তোমাৰ কি হৈছে যে স্মকিং ইজ ভেৰি ডেঞ্জাৰাছ ফৰ ইউৰ হেল্থ, সেইটো তুমি জানা, বাট তুমি স্মক কৰি ভাল পোৱা। তো ইয়াতে কি হ'ব, এটা কনফ্লিক্ট ক্ৰিয়েট হ'ব কেতিয়া, যে মই ছাপ'জ তোমালোকক বুজাই আছোঁ যে স্মকিং কৰাটো বহুত বেয়া কাম, তুমিও জানা যে বহুত বেয়া কাম, বাট তুমি বহুত ভাল পোৱা। তো ইয়াতে কি হৈ যাব যে তোমাৰ কি হ'ব যে স্মকিং বেয়া বুলি কোৱাৰ লগে লগে তোমাৰ মুখত এটা কি আহিব, এক্সপ্ৰেশ্যন আহিব তেনেকুৱা, যে স্মকিং বেয়া বুলি কৈ আছে, যে ছাৰে কৈ আছে বেয়া বুলি, একচুৱেলি ইমান বেয়া নহয় আৰু ক'ব দিয়া। তো এনেকৈ যেতিয়া এটা ভাৱ আহে, যিটো কগনিটিভ ডিছনেঞ্চ, যে তোমাৰ মাইণ্ডে কিবা এটা কৈ আছে আৰু তোমাৰ বডিটোৱে কিবা এটা কৈ আছে, যিটো নেকি কি বুলি কোৱা হয় যে তোমাৰ থিংকিং এণ্ড ডিছনেঞ্চ মেইন কনফ্লিক্ট, এটা কনফ্লিক্ট ক্ৰিয়েট হয় আৰু সেইটো কগনিটিভ ডিছনেঞ্চ। ডিফেন্সিভনেছ এণ্ড ফিয়াৰ, কেতিয়াবা কি হৈছে ফিয়াৰ বা ভয়ৰ কাৰণেও কমিউনিকেশ্যন নহয়। অ'কে, যে তুমি নিজকে বেলেগৰ লগত ইমান কথাটো ভাল নোপোৱা, বা তুমি ভয় কৰি আছা যে মই বেছি কথা নকওঁ, কিবা কৈ আকৌ, তো সেইবোৰৰ কাৰণে কি হয় যে কমিউনিকেশ্যনত বেৰিয়াৰ ক্ৰিয়েট হয়। অ'কে, তো গোটেই বেৰিয়াৰৰ টাইপছ হয়। কগনিটিভ ডিছনেঞ্চ থিয়ৰী আমি গম পালোঁ যে তোমাৰ মাইণ্ডে এটা কৈ আছে, তুমি এটা ভাবি আছা। অ'কে, স্মকিংটো বহুত বেয়া হয়, বাট তুমি স্মকিং কৰি ভাল পোৱা। প্ৰজেকশ্যন মানে ব্লেমিং ইউৰ প্ৰব্লেম টু আদাৰ্ছ, যে তুমি যেতিয়া নিজৰ প্ৰব্লেমখিনিৰ কাৰণে বেলেগক ব্লেম কৰিবা, তো ইয়াৰ কাৰণে এইটো হ'ল, তো সেইটো কোৱা হ'ব তোমাৰ প্ৰজেকশ্যন। অ'কে, প্ৰজেকশ্যন এটিটিউড টু আদাৰ্ছ, ফিলিংছ টু আদাৰ পিপুল। Primacy and recency, the first impressions count, the most recent thing. তো কি হয় যে প্ৰাইমেচিটো এটাও বেৰিয়াৰ ক্ৰিয়েট কৰে, যে মই এজন মানুহক ভাল বুলি দেখিছোঁ, এবাৰ দেখিছোঁ যাৰ, আৰু সেইটোৰ ওপৰত বেছ কৰি কিনে তাক কি কৈ আছোঁ, হয় ভাল, মানুহজন বহুত ভাল, তো সেইটো হৈ যাব প্ৰাইমেচি বা ৰিচেঞ্চি বুলি কয়। প্ৰাইমেচি এণ্ড ৰিচেঞ্চি, বা এটা বস্তু এটা মানুহক কি কৈছোঁ যে মই এবাৰত বেয়া বুলি কৈছোঁ, দেখিছোঁ, আৰু সেইটো কাৰণে তাক গোটেই জীৱন মই বেয়া বুলিয়ে কৈ আছোঁ, আৰু এই যে এইজন মানুহ ভাল নহয় দেই, এনেকুৱা। অ'কে, চিলেক্টিভ পাৰচেপশ্যন কোনটো হয়, যে চিলেক্টিভলি তুমি পাৰচেপ্ট কৰি আছা, তুমি আগৰ পৰা নলেজ অকণমান আছে কিবা ছাবজেক্টৰ ওপৰত, আৰু মই কি কৰিছোঁ যে তোমালোকক সেইটো বস্তুৱে বুজাই আছোঁ, আৰু তোমালোকে কি কৰিছা যাতে যে চিলেক্টিভলি শুনি আছা, যে এইখিনি আমি শুনিছোঁ অলৰেডি আৰু ইমান কি গুৰুত্ব দিব, তো সেইটো হৈ যাব চিলেক্টিভ পাৰচেপশ্যন। অ'কে, তো নেক্সট ফিল্টাৰিং ইম্প্ৰভ নালাগে বাৰু। চিলেক্টিভ পাৰচেপশ্যন আমি গমেই পালোঁ,
আই নো ইট চিনড্ৰম, তো মই এইখিনি জানো অলৰেডি, আই নো ইট চিনড্ৰম, অ'কে। তেনেকুৱা নেক্সট লিংগুইষ্টিক এণ্ড কালচাৰেল বেৰিয়াৰ। তো লিংগুইষ্টিক বা কালচাৰেল বেৰিয়াৰ কি হ'ব? লেংগুৱেজ বেৰিয়াৰ কেতিয়া হ'ব যে মই ইয়াতে কিবা এটা লেংগুৱেজ কৈ আছোঁ বাট তোমালোকে বুজি নোপোৱা, সেইটো লিংগুইষ্টিক বেৰিয়াৰ হৈ যাব, অ'কে। কালচাৰেল বেৰিয়াৰ কি হ'ব যে মোৰ কালচাৰৰ কাৰণে কিবা এটা বস্তু ভাল, বেলেগ কালচাৰৰ কাৰণে বেয়া, তো ইয়াতে কি হৈ যাব যে কমিউনিকেশ্যনত এটা হেৰি হৈ যাব, কনফ্লিক্ট ক্ৰিয়েট হ'ব। কেনেকুৱা যে ফৰ এক্সাম্পল কি হয় যে তুমি তোমাৰ ইয়াতে কি বুলি কয় যে আপাৰ আছাম আৰু লোৱাৰ আছামৰে আমি হেৰি লৈছোঁ যে লোৱাৰ আছামত তোমাৰ কি হয় যে তোমাৰ মা দেউতাকক তই বুলি কয় আৰু, অ'কে। বাট আপাৰ আছামত তোমাৰ আপুনি বা তুমি বুলি কয়। তো আপাৰ আছামত গৈ কিনে যদি তাতে তই বুলি কয় তেতিয়াহ'লে কি হ'ব যে এটা ডিছৰেচপেক্ট যেন তেনেকুৱা লাগিব, অ'কে। বাট লোৱাৰ আছামত গৈ কিনে তেনেকুৱা হ'লে কি হয় যে তাতে ডিছৰেচপেক্ট নহয়, তাতে ৰেচপেক্টতে তেনেকৈ তই বুলি কয়। তো ইয়াতে কি হয় কালচাৰেল এটা ডিফাৰেঞ্চ আছে, সেইটো ডিফাৰেঞ্চৰ কাৰণে কেতিয়াবা কি হয় যে তেনেকুৱা বেৰিয়াৰ ক্ৰিয়েট হ'ব পাৰে, অ'কে। লিংগুইষ্টিক বেৰিয়াৰ যিটো কি বুলি কয়, আৰু এটা বস্তু তোমাক চিমেণ্টিক বেৰিয়াৰ বুলি কয়। চিমেণ্টিক মানে ৱৰ্ডছ, শব্দৰ বেৰিয়াৰ বুলি কোৱা হয়, অ'কে। তো বেৰিয়াৰৰ আমাৰ গোটেই টাইপছখিনি কমপ্লিট হ'ল। টেকনিকেল বেৰিয়াৰ কোনটো হ'ব? টেকনিকেল বেৰিয়াৰটো আমি গমে পাওঁ যিবোৰ টেকনিকেল ইছ্যুজ আহি যায়। ফৰ এক্সাম্পল মোবাইলৰ কি হৈছে নেটৱৰ্কটো ভালকৈ নাই, টেকনিকেল বেৰিয়াৰৰ ভিতৰত আহি যাব। তাৰপিছত তোমাৰ কি আছে ইয়াতে টেকনিকেল লেংগুৱেজ, যিটো জাৰ্গনছ বুলি কোৱা হয়। টেকনিকেল লেংগুৱেজ বা জাৰ্গনছ, যে কিছুমান এনেকুৱা শব্দ থাকে যিবোৰ নেকি আমি জেনেৰেল পাব্লিকে শব্দটো মিনিং নাজানো, অ'কে। ডক্টৰসমূহে তেনেকুৱা শব্দসমূহ ইউজ কৰে, মেকানিকসকলে ইউজ কৰে। তো সেইবোৰ কি হৈ যায় টেকনিকেল জাৰ্গনছ বা টেকনিকেল কিছুমান শব্দ থাকে যিবোৰ আমি জেনেৰেল পাৰ্চনে বুজি নাপাওঁ। তো সেইবোৰ শব্দ ইউজ কৰিলেও কি হয় যে এক ধৰণৰ বেৰিয়াৰ ক্ৰিয়েট হয়, যাক নেকি তোমাৰ জাৰ্গনছ বুলি কোৱা হয়, যে তোমাৰ টেকনিকেল লেংগুৱেজ বেৰিয়াৰ বুলি কোৱা হয়। টেকনিকেল লেংগুৱেজ বেৰিয়াৰ বা জাৰ্গনছ বুলি কোৱা হয়, অ'কে। টেকনিকেল লেংগুৱেজ বেৰিয়াৰ অৰ জাৰ্গনছ, বুজিব পাৰিছা বেৰিয়াৰ্ছখিনি? তো এয়া আছিল কমিউনিকেশ্যন, অ'কে।